নমস্কাৰ বন্ধু-বান্ধৱীসকল, মাল্টি নলেজ অসম চেনেলৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনাই আজিৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টো আপোনালোকৰ মাজত লৈ আহিছোঁ। বন্ধু-বান্ধৱীসকল, চৰকাৰী ঘৰৰ লিষ্টত নাম থাকিলে অতি শীঘ্ৰেই আপুনি আপোনাৰ চৰকাৰী ঘৰ লাভ কৰিব। বন্ধু-বান্ধৱীসকল, বৰ্তমান এই চলিত মাৰ্চ মাহত চৰকাৰে কাৰ চৰকাৰী ঘৰ আবণ্টন দিছে বা কোনে কোনে এই চলিত মাহত চৰকাৰী ঘৰ লাভ কৰিছে আৰু বৰ্তমান এই চলিত মাহত যদি আপোনাৰ চৰকাৰী ঘৰ চেংচন হোৱা নাই বা আপুনি চৰকাৰী ঘৰ লাভ কৰা নাই, তেন্তে আপুনি চৰকাৰী ঘৰ কেতিয়া লাভ কৰিব? বন্ধু-বান্ধৱীসকল, চৰকাৰী ঘৰৰ লিষ্টত যদি আপোনাৰ নাম আছে, তেন্তে হয়তো অহা এপ্ৰিল-মে মাহত আপোনাৰ চৰকাৰী ঘৰটো লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। বন্ধু-বান্ধৱীসকল, ইয়াৰ আগত অৰ্থাৎ যোৱাবাৰ 2021-22-23 বৰ্ষত এটা পঞ্চায়তৰ অধীনত যিমান ঘৰৰ নাম আছিলে, সকলোখিনি ঘৰ চৰকাৰে একেবাৰে আবণ্টন বা চেংচন দি দিছিলে। কিন্তু পঞ্চায়তসমূহৰ বডি নথকাৰ কাৰণে, অৰ্থাৎ বৰ্তমান পঞ্চায়তসমূহৰ বডি নথকাৰ কাৰণে, যেহেতু পঞ্চায়তৰ প্ৰতিনিধিসকল নাই, অৰ্থাৎ পঞ্চায়তৰ প্ৰতিনিধিসকল যেনে মেম্বাৰ প্ৰেছিডেণ্ট নথকাৰ কাৰণে অকল পঞ্চায়তৰ চৰকাৰী কৰ্মচাৰীসকলৰ দ্বাৰা এটা পঞ্চায়তৰ অধীনত থকা সকলোখিনি চৰকাৰী ঘৰ আবণ্টন দি একেলগে পৰিচালনা কৰাটো সম্ভৱ নহয়। অৰ্থাৎ পঞ্চায়তৰ যিসকল চৰকাৰী কৰ্মচাৰী আছে, এই চৰকাৰী কৰ্মচাৰীসকলে পঞ্চায়তৰ অধীনত যিমানখিনি ঘৰ আছে, এই গোটেইখিনি ঘৰ যদি চৰকাৰে একেলগে আবণ্টন দি দিয়ে, তেতিয়াহ'লে এই চৰকাৰী কৰ্মচাৰীসকলে এই গোটেইখিনি ঘৰ পৰিচালনা কৰাটো সম্ভৱ নহয়। কাৰণ এটা ঘৰ পৰিচালনা কৰাত বহুত সময়ৰ দৰকাৰ। এটা ঘৰত কমচে কম 3-4 বাৰ জিঅ'টেগ কৰিব লাগে আৰু ঘৰসমূহৰ জব কাৰ্ডৰ বিল বনোৱা এনেকৈ বহুত কাম থাকে। গতিকে এটা পঞ্চায়তৰ অধীনত প্ৰায় 600-700 ঘৰ থাকে আৰু এই ঘৰসমূহ যদি চৰকাৰে একেলগে আবণ্টন দি দিয়ে, তেতিয়া হয়তো এই পঞ্চায়ত চৰকাৰী কৰ্মচাৰীসকলে গোটেইখিনি ঘৰ একেলগে পৰিচালনা কৰাটো সম্ভৱ নহয়। সেয়েহে চৰকাৰে হয়তো এটা পঞ্চায়তৰ অধীনত থকা ঘৰসমূহ 2টা পৰ্যায়ত দিয়াৰ পৰিকল্পনা কৰিছে। আমাৰ পঞ্চায়তত বৰ্তমান প্ৰায় 600তকৈ অধিক চৰকাৰী ঘৰৰ নাম আছে। বৰ্তমান আমাৰ পঞ্চায়তত 600তকৈ অধিক চৰকাৰী ঘৰৰ নাম আছে। তাৰ ভিতৰত চৰকাৰে বৰ্তমান প্ৰায় 227টা ঘৰ এই চলিত মাৰ্চ মাহত আবণ্টন দিছে। বৰ্তমান এই চলিত মাৰ্চ মাহত চৰকাৰে 227টা ঘৰ আবণ্টন দিছে আৰু এই 227জন মানুহৰ পৰা চলিত মাহৰ আৰম্ভণিতে, অৰ্থাৎ এই মাৰ্চ মাহৰ আৰম্ভণিতে পঞ্চায়তৰ মানুহে ঘৰৰ কাৰণে আধাৰ কাৰ্ড, বেংক পাছবুক, ফটো সেই বেনিফিচিয়াৰীসকলৰ পৰা সংগ্ৰহ কৰি তেওঁলোকক জনাইছে যে তেওঁলোকৰ ঘৰৰ নাম আহিছে। আৰু এই চলিত মাহৰ এই মাৰ্চ মাহৰ 19-20 তাৰিখে তেওঁলোকৰ ঘৰৰ প্ৰথম কিস্তিৰ ধন 32,500 টকাকৈ চৰকাৰে মোকলাই দিছে। বৰ্তমান চৰকাৰে গোটেই অসমলৈ 3,80,000 ঘৰ আবণ্টন বা চেংচন দিছে। সেই হিচাপে আমাৰ পঞ্চায়তত 227টা ঘৰ লাভ কৰিছে। বাকী 300তকৈ অধিক ঘৰ এতিয়াও দিবলৈ বাকী আছে। অৰ্থাৎ আমাৰ পঞ্চায়তত 600 ঘৰ আছিলে, 600তকৈ অধিক ঘৰ আছিলে। তাৰ ভিতৰত বৰ্তমান এই চলিত মাৰ্চ মাহত 227টা ঘৰ চৰকাৰে আবণ্টন বা চেংচন দিছে আৰু এতিয়াও 300তকৈ ঘৰ এতিয়াও দিবলৈ বাকী আছে বা বেনিফিচিয়াৰীসকলে পাবলৈ বাকী আছে। ঠিক তেনেকৈ আপোনালোকৰ পঞ্চায়ততো হয়তো লিষ্টত থকা মুঠ ঘৰৰ আধাতকৈ কম বা বেছি এইবাৰ চৰকাৰে চেংচন দিছে। এইবাৰ এই চলিত মাহত হয়তো আপোনালোকৰ পঞ্চায়ততো যদি 800-500 যিমানেই ঘৰ আছে, তাতকৈ হয়তো তাৰ আধাতকৈ হয়তো কম বা বেছি এইবাৰ চৰকাৰে চেংচন দিছে। বাকীখিনি ঘৰ হয়তো এপ্ৰিল বা মে মাহৰ শেষৰ ফালে লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ নামৰ ঘৰ আহিলে আপুনি পঞ্চায়তত ঘৰ বিচাৰি যাব নালাগে। পঞ্চায়তে আপোনাক বিচাৰি উলিয়াই আপোনাৰ পৰা ঘৰৰ কাৰণে যাৱতীয় পত্ৰ সংগ্ৰহ কৰি আপোনাৰ ঘৰ আহিছে বুলি
খবৰ দি আপোনাৰ চৰকাৰী ঘৰ প্ৰদান কৰিব। বন্ধু বান্ধৱীসকল, মোৰ এই মাল্টি নলেজ অসম চেনেলটো অতি কম সময়ৰ ভিতৰত প্ৰায় 16,000 ছাবস্ক্ৰাইব অতিক্ৰম কৰিছিলে। কিন্তু বিশেষ কাৰণত দীৰ্ঘদিন ভিডিঅ' নিদিয়াৰ ফলত মোৰ চেনেলটো ডিলিট হৈ যায়। আপোনালোকৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰি চেনেলটো মই আকৌ পুনৰ এবাৰ নতুনকৈ খুলিছোঁ, যাতে এই চেনেলটোৰ মাধ্যমেদি পঞ্চায়ত সম্পৰ্কীয় সঁচা সঠিক তথ্যবোৰ বা খবৰবোৰ আপোনালোকক নিয়মিত দি থাকিব পাৰোঁ। সেয়েহে অনুগ্ৰহ কৰি আমাৰ মাল্টি নলেজ অসম চেনেলটো এটা ছাবস্ক্ৰাইব কৰি থ'ব আৰু আপোনাৰ বন্ধু বান্ধৱসকলকো এটা শ্বেয়াৰ কৰি দিব আৰু আজিৰ এই ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব। বন্ধু বান্ধৱীসকল, আপোনাৰ চৰকাৰী লিষ্টত যদি ঘৰৰ নাম আছে, আপোনাৰ চিন্তা কৰাৰ কোনো কাৰণ নাই। অতি শীঘ্ৰেই অৰ্থাৎ অহা এপ্ৰিল-মে মাহৰ শেষৰ ফালে আপুনি ঘৰ পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ।